Hello students, মই সুকন্যা গগৈ তোমালোক সকলোকে পুনৰবাৰ জ্ঞানম টিউচনছলৈ স্বাগতম জনাইছো তোমালোকে নিশ্চয় আগৰ ভিডিওটো চাইছা আৰু বহুত ভাল কমেন্টছ দিছা বহুত ভাল লাগিছে থ্যাংক ইউ সো মাচ ফৰ দ্যাট আজি মই তোমালোকক চ্যাপ্টাৰ 2 কিংডম ফাঞ্জাই পাৰ্ট 2 পঢ়াবলৈ যত্ন কৰিম তোমালোকে হয়তো কেতিয়াবা ভাবা যে why do we need to study about all these microorganisms আমি এই হৰু হৰু জীৱাণুবোৰ যোনবোৰ আমি খালি চকুৰেও দেখা নাপাওঁ এইবোৰৰ কথা আমি কিয় পঢ়িব লাগে Does it have any importance in our day to day life আমাৰ দৈনন্দিন জীৱনত এই জীৱাণুবোৰৰ কিবা ইম্পৰ্টেন্স কিবা গুৰুত্ব আছে নে এই সকলোবোৰৰ উত্তৰ তোমালোকে পিছৰ স্লাইডবোৰত পাবা বেংগল ফেমাইন মানে বেংগলত হোৱা আকাল দুৰ্ভিক্ষ 1943 পৰা 1945 ভিতৰত হৈছিল 1943 ভাৰতত তেতিয়া ব্ৰিটিছ থকাৰ সময়তে তেতিয়া দ্বিতীয় বিশ্বযুদ্ধও চলি আছিল সেই সময়ত 60 নিযুত মানুহৰ ভিতৰত প্ৰায় 2 নিযুত মানুহে খাবলৈ নাপাই মৃত্যুমুখত পৰিছিল যিহেতু সেই সময়ত হঠাৎ ধানৰ উৎপাদনত বহুগুণে ধানৰ উৎপাদন কমি গৈছিল আৰু তেতিয়া চাউলৰ দামো বহুত বৃদ্ধি পাইছিল আৰু বহুত দুখীয়া লোকে খাবলৈ নাপাই মৰিছিল এতিয়া এটা কথা হ'ল যে এই ধানৰ উৎপাদনটো হঠাৎ কিয় কমি গ'ল ইয়াৰ মূল কাৰণ হৈছে ধানৰ এটা বেমাৰ সেই সময়ত ধানৰ এটা বেমাৰে মহামাৰী ৰূপ লৈছিল আৰু সেই বেমাৰটোৰ নাম হৈছে ব্ৰাউন স্পট অফ ৰাইচ হেলমিনথোস্পোৰিয়াম অৰাইজি নামৰ এটা ফাংগাছে এটা ভেকুৰে এই ব্ৰাউন স্পট অফ ৰাইচ বেমাৰটো কৰে আমি পাতত চাবলৈ গ'লে দেখো এনেকুৱা হৰু হৰু ব্ৰাউন স্পট আৰু গোটেই পাতখিলাতে ভৰি পৰে ব্ৰাউন স্পট নিচিনা সিম্পটম আমি দেখিবলৈ পাওঁ আৰু আমি চাউলত চাবলৈ গ'লে এই বাওঁহতে থকাখিনি ভাল হেলদি চাউল আৰু এইখিনি ব্ৰাউন স্পট হোৱা চাউল আৰু এইখিনি খোৱাৰ যোগ্য হৈ নাথাকে এই ফটোকিখন দেখিয়ে তোমালোকে নিশ্চয় অনুমান কৰিব পাৰিছা চাগে সেই সময়ত কি অৱস্থা হৈছিল মানুহবোৰৰ যিহেতু আমি চাউলৰ ওপৰত বহুত নিৰ্ভৰশীল আৰু সেই সময়টো একেই আছিল আৰু ভালকৈ ভাত এখাজ খাবলৈ নোপোৱাৰ বাবে বেংগলত এই দুৰ্ভিক্ষই দেখা দিছিল আৰু এই উদাহৰণটোৰ পৰাই তোমালোকে নিশ্চয় বুজি পাইছা যে এটা বেমাৰে প্লেন্ট ডিজিজে মানুহৰ জীৱনত কিমান প্ৰভাৱ পেলাব পাৰে আৰু সেইবাবে হৰু হৰু বুলি ক'লেও খালি চকুৰে আমি যদিও দেখা নাপাওঁ হৰু হৰু হ'লেও এই জীৱাণুবোৰৰ ওপৰত অধ্যয়ন কৰাটো বহুতেই জৰুৰী এতিয়া আমি চ্যাপ্টাৰ 2 মেইন পৰ্চনলৈ যাওঁ কিংডম ফাঞ্জাই তোমালোকে নিশ্চয় ব্ৰেডত এনেকুৱা হোৱা দেখা পাইছা আৰু এইবোৰ আনটো একো নহয় এইবোৰ ফাংগাছৰ কাৰণে হয় আৰু ফাংগাছ ব্ৰেডত হোৱা উৎপন্ন হোৱা বিভিন্ন ফাংগাছবোৰ হৈছে পেনিচিলিয়াম এস্পাৰজিলাছ মিউকৰ ৰাইজোপাছ আৰু সেকেন্ড ফটোখনত কমলা বা নেমু টেঙাৰ আমি এনেকুৱা হোৱা দেখা যায় এনেকুৱা দেখিবলৈ পাওঁ আৰু হেবোৰো ফাংগাছৰ কাৰণে হয় ফাংগাছটোৰ নাম হৈছে পেনিচিলিয়াম ডিজিটেটাম আৰু ফাংগাছে বহুত বিভিন্ন ধৰণৰ গছগছনিত বেমাৰ কৰে হোৱাইট স্পট অফ মাষ্টাৰ্ড হৰিহত এনেকুৱা বগা বগা পাউডাৰ নিচিনা স্পট আমি দেখিবলৈ পাওঁ আৰু সেইকাৰণে আমি ডিজিজটোৰ নাম পাউডাৰী মিল্ডিউ দিছো আৰু হুইটটো আমাৰ অসমত ইমান কৰা নহয় তেনেকৈ নকৰে বুলি ক'ব পাৰি হুইটটো সেইকাৰণে মেজৰ wheat growing states of India like UP, Bihar, Rajasthan, Punjab, Haryana এইবোৰত আমি wheat raceটো বহুত দেখিবলৈ পাওঁ এতিয়া আমি চাওঁ আহা what is fungi fungi are eukaryotic organisms আমি আগৰ ক্লাছটোত পঢ়িছিলে eukaryotic organisms বোৰ unicellular এককোষীয়া নহলে multicellular থাকে বহুকোষীয়াও থাকে fungi are filamentous thread like মানে হুটাৰ নিচিনা আৰু মাল্টিসেলুলাৰ বহুকোষীয়া এক্সেপ্ট ইষ্টক বাদ দি বেলেগবোৰ সব বহুকোষীয়া কিন্তু ইষ্ট হৈছে ইউনিসেলুলাৰ ফাংগাছ হেটেৰোট্ৰপিক অৰ্গানিজমছ মানে তেওঁলোকে ফাঞ্জাই নিজে নিজৰ খাদ্য উৎপন্ন কৰিব নোৱাৰে they depend on other organisms cosmopolitan মানে ফাঞ্জাই সকলো জায়গাতে পোৱা যায় প্লান্টস গছগছনি জীৱ-জন্তু আৰু মানুহৰ গাটো ফাঙ্গাল ইনফেকশন হোৱা দেখা যায়
prefer to grow in warm and humid places. গৰম আৰু হেমেকা জাগাত বাঢ়িবলৈ বেছি ভাল পায় ওকে ইয়াত আমি চাও হা কিছুমান ফলমূল আৰু শাকপাচলিৰ কমন ফাংগাল ডিজিজেস এই সকলোবোৰ বহুত কমন হয় তোমালোকে নিশ্চয় ডে টু ডে লাইফত দেখিছা ইয়াত চাবলৈ গলে কলটোৰ ঠাৰিৰ পৰা গেলি আহিছে আৰু এই ঠাৰিৰ আগদখতে ছিগি যায় এইবোৰ সকলোবোৰ ফাংগাল ডিজিজে হয় ইয়াত আমৰ ক্ষেত্ৰটো একেই এই গুৰিৰ পৰা গেলি আহিছে আৰু যেতিয়া বেছি দিন হৈ যায় একেবাৰে লাষ্টত 22 ডেজৰ 22 দিনৰ পিছত দেখা গৈছে যে গোটেইটো গেলি গল এইবোৰ সকলোবোৰ ফাংগাল ডিজিজৰ কাৰণে ওকে have you ever wondered why we keep foods in refrigerator আমি কিয় foods বোৰ আমাৰ খাদ্যবোৰ আমি কিয় refrigerator থওঁ because fridge temperature টো বহুত কম থাকে আৰু কম উষ্ণতাত জীৱাণুবোৰ কেতিয়াও সক্ৰিয় হৈ নাথাকে আৰু সেইভাবে বেমাৰ সৃষ্টি কৰিব নোৱাৰে এতিয়ালৈকে আমি ভেকুৰৰ অসুবিধাসমূহে পাই আহিছো কিন্তু ভেকুৰৰ বহুতো সুবিধাও আছে কিছুমান ভেকুৰ যেনে পেনিচিলিয়াম এন্টিবায়োটিকৰ উৎস আৰু এই এন্টিবায়োটিকবোৰ আমি সদায় বেক্টেৰিয়েল ইনফেকচনৰ বাবে ব্যৱহাৰ কৰো নেক্সট হৈছে some unicellular fungi এককোষীয়া fungi that is yeast আমি সদায় bread বা beer বনাবলৈ ব্যৱহাৰ কৰো for example Saccharomyces cerevisiae আৰু এটা beneficial side of fungus হৈছে mushroom কাঠফুলা এবিধ ভেকুৰে হয় আৰু আমি আগতে পাই অহা ভেকুৰবোৰ হৈছে মাইক্ৰোস্কোপিক মানে আমি খালি চকুৰে দেখা নাপাওঁ কিন্তু কাঠফুলা হৈছে ম্যাক্ৰোস্কোপিক ফাংগাস মানে আমি খালি চকুৰে দেখা পাওঁ তোমালোকে নিশ্চয় জানা যে মাশৰুম আমি খাবও পাৰো আৰু কিছুমান এডিবল মাশৰুম থাকে মানে যোনবোৰ আমি খাব পাৰো আৰু কিছুমান নন এডিবল যোনবোৰ খাব নোৱাৰি যেহেতু হেবোৰত বিষাক্ত পদাৰ্থ থাকে হেবাবে আমি খোৱাৰ আগত চিনি পাই লোৱাটো ভাল যে কোনবোৰ খাব পাৰি আৰু কোনবোৰ খাব নোৱাৰি তোমালোকে নিউজত কেতিয়াবা নিশ্চয় পাইছা যে গুটে পৰিয়ালটো বিষাক্ত মাশৰুম খাই মৰিলে এনেকে হেবাবে আমি খোৱাৰ আগত বিষাক্ত মাশৰুম নে এডিবল মাশৰুম যোনবোৰ খাব পাৰি হেতু চিনি পোৱাটো বহুত জৰুৰী আজিকালি কাঠফুলা খেতি কৰি বহুত মানুহে স্বাৱলম্বী হৈছে যেহেতু কাঠফুলা বহুত নিউট্ৰিচিয়াছ হয় বহুত প্ৰটিনেচিয়াছ ভ্যালু আছে আৰু বহুত প্ৰটিন ভিটামিন পোৱা যায় কাঠফুলাৰ পৰা ফেট আৰু কোলেষ্ট্ৰল ফ্ৰীও হয় স্ট্ৰাকচাৰ অফ আ ফাংগাস মানে ভেকুৰৰ আকাৰ প্ৰথমতে আমি কিছুমান ইম্পৰ্টেন্ট টাৰ্মস জানি লব লাগিব হাইফি মাইসেলিয়াম সিনোসাইটিক হাইফি সেপ্টেড হাইফি আৰু মাইসেলিয়াম হৈছে ফাংগাছৰ বডি পাৰ্টস হাইফি to sawaha long slender thread like structure দেখিছানে thread like structure মানে হুটাৰ দৰে দীঘল হুটাৰ দৰে আৰু এটা পোৰশনক আমি হাইফি বুলি কম কিন্তু গুটে হাইফিবোৰ মিলি মাইসেলিয়াম হয় মাইসেলিয়াম মানে কৈছে নেটৱৰ্ক অফ হাইফি গুটে হাইফিখিনি মিলি টোটাল কে আমি মাইসেলিয়াম বুলি কওঁ সিনোসাইটিক হাইফি আৰু সেপ্টেড হাইফিৰ মাজত ডিফাৰেন্স মানে এটো কিছুমান হাইফি সিনোসাইটিক থাকে আৰু কিছুমান সেপ্টেড থাকে সিনোসাইটিক মানে ইয়াত চোৱা এই সেপ্টেড টু দেখিছানে মাজত এনেকে ভাগ আছে ওয়াল আছে মাজে কিন্তু ইয়াত নাই এটো সিনোসাইটিক বা এসেপ্টেড ইয়াত কৈছে সিনোসাইটিক হাইফি some hyphae are continuous tubes filled with multinucleated cytoplasm continuous tube একো ওয়াল নাই মাজত আৰু filled with multinucleated cytoplasm বহুত নিউক্লিয়াছ আছে এটা দুটা নহয় ইয়াত কিন্তু ভাগ কৈ থোৱা আছে ইউনিনিউক্লিয়েটেড বুলি ক'ব পাৰি কাৰণ ইয়াত এটা ভাগত এটাহে পৰিছে কিন্তু ইয়াত গুটেইখিনি মিক্স হৈ আছে সাইটোপ্লাজমত ঘূৰি ফুৰে গুটেইখিনি ওকে সিনোসাইটিক মানে কোনো ভাগ নাই সেপ্টা নাই সেপ্টেড টু হৈছে সেপ্টেড হাইফি মানে যোনটোত এনেকে ভাগ আছে ওকে Cell wall of fungi are composed of chitin and polysaccharides. মানে কি কৈছে ভেকুৰৰ যোনটো বাহিৰৰ আৱৰণটো হেতু সদায় chitin আৰু polysaccharides এ বনোৱা হয় Most of them are saprophytes and some are parasites. বেছিভাগ ভেকুৰে মৃতজীৱী আৰু কিছুমান হয় পৰজীৱী Fungi also live as symbionts. ভেকুৰবোৰ কেতিয়াবা সহজীৱী হিচাপেও থাকে
আৰু যাৰ লগত থাকে তাক কেতিয়াও ক্ষতি নকৰে in association with algae as lichens যেতিয়া ভেকুৰবোৰ হেলাই লগত থাকে algae লগত থাকে তেতিয়া আমি lichen বুলি কওঁ আৰু যেতিয়া roots of higher plants যেতিয়া গছৰ হিপাৰ লগত থাকে তেতিয়া আমি mycorrhiza বুলি কওঁ okay now reproduction in fungi এতিয়া ভেকুৰে কেনেকৈ বংশ বৃদ্ধি কৰে তাক আমি চাওঁ আহা তিনটা মেথডত কৰে by vegetative means by asexual reproduction and by sexual reproduction what is vegetative reproduction vegetative reproduction মানে হৈছে আংগিক প্ৰজনন তিনটা মেথডত হ'ব পাৰে fragmentation budding আৰু fission fragmentationত চোৱা ইয়াত নিজৰ বডিটো টুকুৰা হৈ ভাগি যায় আৰু তেনেকে ইহঁতৰ জনসংখ্যাটো বৃদ্ধি হৈ যায় this is fragmentation next budding to কি হয় budding to আমি পাইছিলো এটো yeastত হয় yeast to কি হয় unicellular eukaryote yeastত হৰাই budding হয় budding to কেনেকে হয় ইয়াত mother cell to যোনটো মাতৃকোষটোৰ পৰাই bud to ওলাই যায় কলিটো ওলাই পেলাই তেনেকে সেপাৰেট হৈ যায় ইয়াৰ পৰা তেনেকে ইয়াৰ জনসংখ্যাটো বৃদ্ধি হৈ যায় yeastৰ okay next fission to কি হয় মাতৃকোষটো যেতিয়া ম্যাচিউৰড হৈ যায় তেতিয়া সমানে দুভাগ হৈ যায় so দুটা সেল ওলাই যায় দুটা কোষ ওলাই যায় আৰু এই দুটা ডিভাইডেড সেল গিটা পিছলৈ যেতিয়া ম্যাচিউৰড হৈ যায় হেগিটাও আকৌ দুভাগ হৈ এনেকৈ ইহতৰ বংশ বৃদ্ধি কৰে okay now by asexual reproduction by spores called conidia sporangiospores আৰু zoospores হদাইটো মনত ৰাখিবা asexual reproductionত spores গিটা কি conidia sporangiospores আৰু zoospores কিন্তু sexual reproductionত spores বোৰ যোনবোৰ ফৰ্ম হয় হেবোৰ হৈছে oospores ascospores আৰু basidiospores এই গিটা নহয় কনফিউজ তোমালকে নকৰিবা ইয়াত চোৱা asexual spores মই যেনেকৈ ইয়াত কৈছো যোনটো sporangium to ভিতৰত sporangiospores থাকে আৰু sporangium to যেতিয়া ফাটি যায় তেতিয়া sporangiospores বোৰ ওলাই যায় আৰু এটো হৈছে conidiophore টোত conidia লাগি থাকে এটো এটা fruiting body হয় আৰু সব ভেকুৰৰে বেলেগ fruiting body থাকে এটো এটা fruiting body আৰু প্ৰতিটো fruiting body বেলেগ spore produce হয় এটো sporangiospore produce হৈছে ইয়াত conidia বোলা spore টো produce হৈছে হেতু হৈছে এবোৰ সকলোবোৰ asexual spores the various spores are produced in distinct structures called fruiting bodies মই ইয়াত কৈছোৱে যোনবোৰ এবোৰ এটা fruiting body আৰু সব বেলেগ spores বোৰ এটা বেলেগ fruiting body ভিতৰত থাকে okay next coming to sexual reproduction involves the three distinct steps a tinta stepot sexual reproduction হয় firstly কি হয় fusion of protoplasm between two motile non-motile gametes called plasmogamy এতিয়া আমি যেহেতু জানোৱে sexual reproductionত হদাই মেল আৰু ফিমেল আমাক লাগিবই এত কি হৈছে fusion of protoplasm মানে কি কোষ প্ৰৰক কোষ কেন্দ্ৰ আৰু বেলেগ কোষাংগবোৰ সকলোবোৰ একেলগে লগ লাগি গুটেখিনিকে আমি একেলগে লগ লাগি protoplasm বুলি কওঁ ইয়াত কি হয় suppose this is male and it is my female যেটা হাইফি দুটা fuse হৈ যায় যেটা মিলি যায় তেতিয়া কি হয় হিহতি নিজৰ protoplasm বোৰ নিজৰ গাত থকা গুটে কোষ প্ৰৰক কোষ কেন্দ্ৰ আৰু বেলেগ কোষাংগবোৰ সকলোবোৰ ইটো হিটো লগত শেয়াৰ কৰি দিয়ে আৰু মিক্স হৈ যায় আৰু হেতুকে plasmogamy বুলি কয় ফাৰ্স্ট স্টেপ টো হৈছে plasmogamy আৰু plasmogamy ৰিজাল্ট টো কি হৈছে dikaryotic mycelium মানে দুইটা মেল ফিমেল নিউক্লিয়াস দুইটা এটা ভাগতে গুছি আহিলে দেখিছানে দুইটা মেল ফিমেল এটাতে গুছি আহিলে হেতু হৈছে dikaryotic mycelium n+n তাৰ পিছত সেকেন্ড স্টেপ টো হৈছে fusion of two nuclei called karyogamy ইয়াত চোৱা plasmogamy হৈ গল dikaryotic mycelium বনি গল এটা কি হল এই dikaryotic mycelium টো
যোনটোত মানে দুইটা আছে দুইটা মেল ফিমেল দুইটা আছে এই দুটাৰ মাজত ফিউজন হ'ব দুইটা মিলি যাব আৰু তাৰ পিছত হেতু প্ৰসেসক কি বুলি কয় ক্যাৰিওগেমি মানে fusion of two nuclei male and female is called karyogamy and যেতিয়া karyogamy result to কি হয় diploid nuclei karyogamy mix দুইটা male female mix হৈ যোৱাৰ পিছত এটা বনি যাব আৰু হেতু হৈছে diploid nuclei হেতু twice n chromosome number next হৈছে meiosis in zygote results in haploid spores তাৰ পিছত কি হয় meiosis হয় ৰাখাত্মক কোষ বিভাজন meiosis হোৱাৰ পিছত কি হয় চাৰিটা বনি যায় twice n to diploid to last ত haploid বনি যায় n বনি যায় কেটা বনে n চাৰিটা n বনি যায় আৰু হেতুৱে n চাৰিটা বনাৰ পিছত তাৰ পৰা আকৌ haploid mycelia haploid hyphae এনেকে উলাই যায় আৰু আকৌ সাইকেলটো ৰিপিট হৈ থাকে okay ইয়াত কি কৈছে in some fungi the fusion immediately results in diploid cells কিছুমান fungi কি হয় এটো দুইটা মেল ফিমেল ফিউজ হোৱাৰ পিছত immediately লগালগ diploid বনি যায় আৰু কিছুমানত কি হয় dikaryotic stage যোনটো এটো আমি পাইছিলো দুটা মাজত মিল হোৱাৰ পিছত যোনটো এটা dikaryotic stage উলাই হেতু বহুত দেৰিলৈকে থাকে ক'ত থাকে হেতু ascomystis আৰু basidiomystis le basiderilike thake enake and such condition is called dikarion aru he condition to ke ki boli koy dikarion boli koy aru phase to ki boli koy dikaryotic phase of the fungus okay now classification of fungi bhekuror borgikoron ba shreni vibhajon divided into 4 groups bhekurok ki koise চাৰিটা গ্ৰুপত চাৰিটা শ্ৰেণীত ভাগ কৰা হৈছে আৰু কিহৰ ভিত্তিত ভাগ কৰা হৈছে based on the morphology of the mycelium to কেনেকুৱা শেপৰ হয় কেনেকুৱা স্ট্ৰাকচাৰৰ হয় septate নে septate mode of spore formation spore গঠন to কেনেকুৱা হৈছে আৰু fruiting bodyৰ গঠন কেনেকুৱা হৈছে fruiting body formation এইবিলাক বৈশিষ্ট্য চাই চাৰিটা শ্ৰেণীত ভেকুৰক ভাগ কৰা হৈছে Phycomystis, Ascomystis, Basidiomystis আৰু Deuteromystis আৰু এই শ্ৰেণী গিটা ডিটেইলছ আমি পিছৰ ক্লাছটোত পঢ়িম সো আজিলে ইমানে পুনৰবাৰ এটা নতুন ভিডিও লৈ তোমালোকৰ ওচৰলৈ আহিম আজিৰ ভিডিওটো তোমালোকে কেনেকুৱা পালা হেতু ফিডব্যাক তোমালোকে কমেন্ট বক্সত জনাবা আৰু যদি কিবা কোৱেশ্চনছ আছে তোমালোকৰ কমেন্ট বক্সতে মোক সুধিব পাৰা Thank you so much for hearing. Stay home, stay safe.